ওয়েলকাম এভৰিৱান সকলোৰ কাৰণে সুখবৰ কাৰণ LPUPৰ 4500 পদৰ ভেৰিফিকেশ্যন লিষ্টখনৰ কাৰণে ইতিমধ্যে আপোনালোকে বহুত অপেক্ষা কৰি আছিলে আৰু সেই ভেৰিফিকেশ্যন লিষ্টখন বৰ্তমান ৱেবছাইটত আপলোড হৈছে। আপোনালোকে নিজেও গৈ পানি DE-assam.gov.in তেওঁলোকৰ অফিচিয়েল যিটো ৱেবছাইট তাতে গৈ পানি চাব পাৰিব। তো এইখন অফিচিয়েল তেওঁলোকৰ যিখন ভেৰিফিকেশ্যন লিষ্ট হয় আমি আমাৰ টেলিগ্ৰাম চেনেলটো এভেইলেবল কৰি দিম। ইয়াতে চাওক ফাৰ্ষ্ট পেজ অফ ডকুমেণ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট টু বি কণ্ডাক্টেড ফ্ৰম 28 জানুৱাৰী টু 31 জানুৱাৰীলৈকে আপোনালোকৰ হ'ব। ফৰ দ্য এডভাৰটাইজমেণ্টটো দিয়া হৈছে মানে 28 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এইখিনি ভেৰিফিকেশ্যন চলি থাকিব লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে। গতিকে ইয়াতে যেহেতু ফাৰ্ষ্ট পেজ বুলি কৈছে গতিকে ছেকেণ্ড এখন লিষ্ট হয়তো আহিব পাৰে। গতিকে ইয়াত ভালে সংখ্যক কেণ্ডিডেটৰ নাম আছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, নেম অফ দ্য কেণ্ডিডেটছ, ফাদাৰ্ছ নেম ইয়াতে আছে, ডেট অফ দ্য ভেৰিফিকেশ্যনছ, মৰ্ণিং ইভিনিং টাইমটো ইয়াতে লিখা আছে আৰু টেবুল নাম্বাৰ ইয়াতে দিয়া আছে। গতিকে নিজৰ টেবুলত ডেট ৱাইজত গৈ পানি ডেটটো যিহেতু আছেই আৰু মৰ্ণিং ইভিনিং দিয়াই আছে তো আপোনালোকে নিজৰ টেবুলত গ'লেই হ'ল। ইয়াতে কিছুমান টেবুল 1 আছে, কিছুমান 2 আছে, গোটেইখিনি ডিটেইলছত দিয়া আছে, আপোনালোকে চাই ল'ব, ঠিক আছে। ইয়াত ডিটেইলছত গোটেইখিনি দিয়া আছে। তো ইয়াতে প্ৰথমখন লিষ্টত প্ৰায় 2639 গৰাকী প্ৰাৰ্থীৰ নাম ইয়াতে আহিছে। গতিকে এইটো বহুত চান্স আছে যে ছেকেণ্ড এখন লিষ্ট ডেফিনেটলি প্ৰকাশ পাব। গতিকে যিসকলৰ নাম আহিছে তেওঁলোকে নিজৰ ডেটত গৈ পিনি নিজৰ ডকুমেণ্টসমূহ লৈ পিনি ভেৰিফিকেশ্যনটো কৰি আহক আৰু নেক্সট হয়তো 1-2 ফেব্ৰুৱাৰী তাৰিখে নেক্সট এখন লিষ্ট পাব্লিছ হ'ব। গতিকে আকৌ ফেব্ৰুৱাৰী 1st উইকত আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গতিকে চিন্তা কৰিবলগীয়া নাই, যিসকলৰ নাম নাই তো তেওঁলোকৰো নাম আহিব, ঠিক আছে। এতিয়া যিসকলৰ নাম আছে তো তেওঁলোকে 31 তাৰিখৰ ভিতৰত নিজৰ ভেৰিফিকেশ্যনখিনি কৰি লওক আৰু যিসকলৰ নাই অহা তেওঁলোকৰ কিন্তু আহিব দেই, বেলেগ এখন ডকুমেণ্ট লিষ্টটো তেওঁলোকে প্ৰকাশ কৰিব। ইয়াতে স্পষ্টকৈ কি লিখিছে চাওক, The NIOS candidate are hereby asked to comply the notice regarding proof in service register only for the candidates with 18-month সেইখিনি NIOSৰ কাৰণে দিছে। নেক্সট কৈছে দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ব্ৰিং চেল্ফ এটেষ্টেড ফটোকপি ছেট এগেইনষ্ট ইচ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এলং উইথ দ্য ৰেলিভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল এট দ্য টাইম অফ দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। তো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে চেল্ফ এটেষ্টেড ফটোকপি লৈ যাব লাগিব সকলো ডকুমেণ্টৰ। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অল দ্য একনলেজমেণ্টছ অফ অনলাইন এপ্লিকেশ্যনছ ইফ এপ্লাইড মাল্টিপুল টাইম অৰ মাল্টিপুল পোষ্ট ফৰ বোথ LPUP স্কুলছ। গতিকে ডকুমেণ্ট যদি আপোনালোকে LPৰ কাৰণে কৈছে, UPৰ কাৰণে গৈছিলে, বেলেগে লৈ যাব ফটোকপি, ঠিক আছে। নেক্সট দ্য কেণ্ডিডেট উইল বি কেঞ্চেলছ ফৰ উইথ ইফ এনি কাইণ্ড অফ দ্য ডিছপেঞ্চি। এইখিনি যদি কিবা ভুল কিবা থাকে তেতিয়াহ'লে আপোনালোকে যিকোনো ষ্টেজত আপোনালোকে কেঞ্চেল কৰিব পাৰে। কেণ্ডিডেট এবচেণ্ট ইন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল outrightly be rejected. Only those with proper authorization approved by DE official. তাৰমানে আপোনালোকে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যদি এবচেণ্ট থাকে তো ডেফিনেটলি আপোনালোকক কি কৰা হ'ব, ৰিজেক্ট কৰা হ'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, সৰু এটা ভিডিঅ', জাষ্ট ইনফৰ্মেটিভ ভিডিঅ'। মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক ন'টিফাই হৈ থাকে। ছেকেণ্ড লিষ্টখনৰ কাৰণে আপোনালোকে অপেক্ষা কৰক, ডেফিনেটলি ছেকেণ্ড এখন লিষ্ট পাব্লিছ কৰিব।